সকলোকে পুনৰ স্বাগতম জনাই আৰম্ভ কৰিছো আজি স্মাৰ্ট ক্লাছ। মৰমৰ শিক্ষাৰ্থীসকল, ছাত্ৰ-ছাত্ৰীসকল, মোৰ শুভাকাংক্ষীসকল, আজি আমাৰ স্মাৰ্ট ক্লাছৰ এটা নতুন বিষয় আলোচনা কৰিবলৈ গৈছো। দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোলৰ ওপৰত আমি বিশেষ আলোচনা কৰিম। আজিৰ ক্লাছটো অতি ইণ্টাৰেষ্টিং হ'ব, কিয়নো আজি আমি ব্যৱহাৰ কৰিম স্মাৰ্ট বোৰ্ড। গতিকে লেটছ গো টু আৱাৰ নিউ ক্লাছ and start. আজি আমাৰ পাঠটো হৈছে মূল বিষয়বস্তু মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণৰ ওপৰত ভিত্তি কৰি আমাৰ পৃথিৱীৰ সৃষ্টিৰ যিটো আমাৰ সূত্ৰ আছে, মহাদেশীয় সঞ্চাৰণ সূত্ৰ, এই সূত্ৰটোৰ বিষয়ে আমি বিশেষ আলোচনা আৰম্ভ কৰিম। ইংৰাজীত ক'ব কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী, বিশেষ গুৰুত্বপূৰ্ণ বিষয়। গতিকে আমি চাওঁচোন অহা প্ৰথমতে আমি ইন্ট্ৰডাকশ্যন পাৰ্টটো আমি আলোচনা কৰি লওঁ। পৃথিৱীৰ বৰ্তমানৰ যিমানবিলাক মহাদেশ আছে, যিমানবিলাক মহাসাগৰ আছে, এইসমূহ এদিন বা হঠাতে সৃষ্টি হোৱা নাছিল। এই মহাদেশ মহাসাগৰসমূহ সৃষ্টি হোৱাৰ অন্তৰালত বহু বছৰ ধৰি সংঘটিত হোৱা কিছুমান প্ৰক্ৰিয়া জড়িত হৈ আছিল। আৰু এই যি প্ৰক্ৰিয়া আছিলে, এক দীঘলীয়া প্ৰক্ৰিয়া, সেই পৰিৱৰ্তনটোকে বুজাবলৈ ভূগোল বিজ্ঞানীসকলে এটা সূত্ৰ তেওঁলোকে আৱিষ্কাৰ কৰিছিলে। সূত্ৰটো হৈছে মহাদেশীয় বিস্থাপন সূত্ৰ বা সঞ্চাৰণ সূত্ৰ। গতিকে আমাৰ আলোচনাৰ আজি মূল বিষয়বস্তু এতিয়া এই মহাদেশীয় সঞ্চাৰণ সূত্ৰ, অৰ্থাৎ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। গতিকে সকলোৱে এই সূত্ৰটো ভালকৈ মনোযোগ দিবা, আৰু ইয়াৰ পৰা আমাৰ পৰীক্ষাত সঘনাই আহি থকা এটা লং কুৱেশ্যন হয়, আৰু তোমালোকৰ বুজিবৰ বাবে অতি সহজভাৱে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। গতিকে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী, মহাদেশীয় সঞ্চাৰণ সূত্ৰ। আমি এতিয়া আলোচনালৈ মাজলৈ গৈছো। এই সূত্ৰটোৰ বিষয়ে যেতিয়া জানিম, আমি প্ৰথমতেই জানিব লাগিব এই সূত্ৰটো আচলতে কোনে উলিয়াইছিল। এতিয়া আমি ক'ব লাগিব এই সূত্ৰটোৰ জনক হৈছে জাৰ্মান বিজ্ঞানী আলফ্ৰেড ৱেগানাৰ। আলফ্ৰেড ৱেগানাৰ আছিল এই আমাৰ মহাদেশীয় বিস্থাপন সূত্ৰটোৰ মূল জনক। মূল কথাটো ইয়াত কি আছিলে সেইটো আমি জনাটো উচিত। মূল কথাটো আছিল এনেকুৱা ধৰণৰ, আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে, কিমান বছৰৰ কথা কৈছে? ৩০০ নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ যি সকলো স্থলভাগৰ কথা কৈছে, এটা একক মাটিৰ খণ্ড হিচাপে একত্ৰিত হৈ আছিল। আৰু ইয়াক পেনজিয়া বুলি কোৱা হৈছিলে। এতিয়া আমি এইটো পেনজিয়া বিষয়টো আমাক লাগিব, ইম্পৰ্টেণ্ট পইণ্ট। গতিকে আজিৰ পৰা ৩০০ নিযুত বছৰ আগতে আমাৰ গোটেই স্থলমণ্ডলটোৰ গতিকে এটা একক ভূখণ্ড হিচাপে আছিলে বুলি ইয়াক কোৱা হৈছে। আৰু ইয়াক তেতিয়া কোৱা হৈছিলে পেনজিয়া। আৰু এই পেনজিয়াৰ চাৰিওফালে আছিল এক বিশাল সাগৰ বা মহাসাগৰ, যাক কোৱা হয় পান্থালাছা। অতি গুৰুত্বপূৰ্ণ কথা, পান্থালাছা আৰু পেনজিয়াৰ বিষয়ে আমি গম পালো। এতিয়া পেনজিয়াৰ আকৌ বিভাজন হল বুলি বহুতো ভূগোল বিজ্ঞানীয়ে আমাক ব্যাখ্যা কৰি প্ৰমাণসহ দেখুৱাইছে। কেনেকে বিভাজন হল, এই পেনজিয়াৰ কি এনেকুৱা পৰিৱেশ সৃষ্টি হল যে বিভাজন হবলগীয়া অৱস্থা হল। এই সময়ৰ লগে লগে এই পেনজিয়াটো কি হল? ফাটি গল, বিভাজন হল, আৰু এখন সাগৰৰ সৃষ্টি হয়। সোঁমাজেৰে এই পেনজিয়াৰ বিভাজন হল আৰু এখন সাগৰৰ সৃষ্টি হল বুলি কৈছে। আৰু এই সাগৰখনৰ নাম হৈছে তেথিছ সাগৰ। গতিকে সাগৰখনৰ নাম তেথিছ সাগৰ। এইটো বিষয়ে জানিবলগীয়া যে তেথিছ সাগৰখন কেনেকে সৃষ্টি হল। আৰু এই তেথিছ সাগৰে পেনজিয়াক দুটা ভাগত ভাগ কৰিলে। কেইটা ভাগত ভাগ কৰিলে? দুটা ভাগত। দুটা ভাগত যেতিয়া ভাগ কৰিলে, উত্তৰ ফালে এটা ভাগ থাকিলে। এই উত্তৰ ফালে যিটো ভাগ পৰিলে তাক কয় আংগাৰালেণ্ড বা লৰেচিয়া বুলি কোৱা হৈছে। ঠিক তেনেকে দক্ষিণ ফালে যিটো ভাগ আছে সেইটোক কোৱা হৈছে গণ্ডৱানা লেণ্ড। গতিকে তোমালোকে এই কথাকেইটা মনত ৰাখিবা যে আংগাৰালেণ্ড বা লৰেচিয়া কি, গণ্ডৱানা লেণ্ড কি দক্ষিণ ভাগটোৰ।
এতিয়া আৰু সময়টো সদায় একে নাথাকে, সদায় সময় পাৰ হৈ গৈ আছে, হাজাৰ হাজাৰ কোটি কোটি বছৰ পাৰ হৈ যোৱাৰ পিছত কি হ'ল, মধ্যযুগীয় কল্পত বিভাজন আকৌ হ'ল আৰু ইয়াৰ গতি ভিন্ন দিশলৈ এই গণ্ডৱানালেণ্ড আংগাৰালেণ্ড বিভাজিত হ'ল। 250 নিযুত বছৰ পূৰ্বে এই ভূত্বকৰ ভিতৰত যি ফাটন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে বা আভ্যন্তৰীণ গতিৰ ফলত এই দুটা লৰেচিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজন হ'ল আৰু ই ভাগ ভাগ হৈ পৰিল। আৰু ইয়াৰ ফলতেই আমাৰ আজি যি মহাদেশসমূহ পাইছো সেই মহাদেশবিলাকৰ সৃষ্টি হোৱা বুলি আমাৰ এই মহাদেশীয় বিস্থাপন সূত্ৰটোৱে আমাক ক'ব বিচাৰে। এই মহাদেশসমূহৰ সৃষ্টি তেতিয়া কেনেকৈ হ'ল, ক'ৰ পৰা কি মহাদেশ সৃষ্টি হ'ল বা কোনখন দেশ সৃষ্টি হ'ল আমি চাওঁ। আমি যে লৰেচিয়া বুলি কৈ আছো, এই লৰেচিয়াৰ পৰা সৃষ্টি হোৱা মহাদেশসমূহ কি আছিলে, উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ, এছিয়া, এইসমূহ সৃষ্টি হ'ল লৰেচিয়াৰ পৰা। লৰেচিয়া, গতিকে লৰেচিয়াৰ পৰা কি কি সৃষ্টি হ'ল তেতিয়াহ'লে, উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ আৰু এছিয়া মহাদেশ। ঠিক তেনেকে গণ্ডৱানালেণ্ডৰ পৰাও সৃষ্টি হ'ল আৰু কেইবাখনো মহাদেশৰ, বিশেষকৈ দক্ষিণ আমেৰিকা সৃষ্টি হ'ল, আফ্ৰিকা মহাদেশ, মাডাগাস্কাৰ, ভাৰত উপমহাদেশ, আৰৱ অঞ্চল, অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা এক বৃহৎ অঞ্চল সৃষ্টি হ'ল। ক'ৰ পৰা সৃষ্টি হ'ল, গণ্ডৱানালেণ্ডৰ পৰা সৃষ্টি হ'ল। গতিকে লগতে আৰু এটা অংশ আছে মালয়েছিয়া আৰু আন কিছু দ্বীপৰ সৃষ্টি হোৱাৰ কথা আমি পালো। গতিকে আমি আলোচনা কৰা যি মহাদেশীয় বিস্থাপন সূত্ৰ, এই সূত্ৰৰ মূল বিষয়কেইটা আমি এনেকে ধৰণে আকৌ উল্লেখ কৰিব পাৰো যে পেনজিয়া, আমি ইয়াত পালো পেনজিয়াৰ কথা পালো, যে পেনজিয়া কি আছিলে, যে পৃথিৱীৰ যিটো আমি এতিয়া মহাদেশ মহাসাগৰ আছে, এটা এনেকুৱা সময় আছিল যে গোটেই পৃথিৱীৰ স্থলমণ্ডলটো একক গোট হৈ আছিলে, এটা গোট হিচাপে আছিলে। এইটো হ'ল পেনজিয়া, এটা গোট আছিলে, এইটো হ'ল পেনজিয়া। আৰু এই পেনজিয়াৰ চাৰিওফালে আকৌ সাগৰ মহাসাগৰে এতিয়াও আগুৰি আছিলে, সাগৰে পানীয়ে আগুৰি আছিলে জলমণ্ডল। এই জলমণ্ডলটো, যিটো জলমণ্ডলৰ কথা কৈছে, এই চাৰিওফালে যিটো আছিলে জলমণ্ডল, এইটো হৈছে পান্থালাছা। পান্থালাছা, পেনজিয়াৰ চাৰিওফালে থকা সাগৰখন পান্থালাছা। আৰু আমি কালক্ৰমত কৈছো যে সময়ৰ সোঁতত এই পেনজিয়াটো বিভাগ হৈ গ'ল, উত্তৰ আৰু দক্ষিণাকৈ দুটা পাৰ্টত ভাগ হৈ গৈছিলে। এতিয়া পেনজিয়া এইটো হ'ল, এই মাজে মাজে পেনজিয়াটো ভাগ হৈ গ'ল, উত্তৰলৈ এটা ভাগ গ'ল, দক্ষিণলৈ এটা ভাগ হ'ল। কিহে ভাগ কৰিলে, এখন সাগৰে ভাগ কৰিলে। এই সাগৰখন হৈছে তেথিছ সাগৰ। গতিকে তেথিছ সাগৰ মাজতে সৃষ্টি হ'ল, মাজত ফাটি সৃষ্টি হোৱা তেথিছ সাগৰ। আকৌ পৰৱৰ্তী সময়ত যিটো পেনজিয়া আছিলে, পেনজিয়াখনো ভাগ হৈ গ'ল। গণ্ডৱানালেণ্ড আছিলে যিটো দক্ষিণ ফালে, এইটো ভাগ হৈ গ'ল। আৰু এই ভাগ হোৱাৰ পিছত মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি এই ভূত্বকৰ ফাটন প্ৰক্ৰিয়া অন্যান্য গতিৰ ফলতে আমি যি আজিকালি যিখিনি মহাদেশ পাইছো, মহাসাগৰ পাইছো, এইখিনি সৃষ্টি হোৱাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। আৰু আমি কৈছোৱে যে পৃথিৱীৰ কোন কোন অঞ্চলৰ পৰা কি কি মহাদেশ সৃষ্টি হ'ল, আমি ধুনীয়াকৈ এই কথাখিনি ক'লোৱে। বিশেষকৈ লৰেচিয়াৰ পৰা কি সৃষ্টি হোৱা কৈছে, যে উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ, এছিয়া, গণ্ডৱানালেণ্ডৰ পৰা দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাডাগাস্কাৰ, ভাৰত উপমহাদেশ, আৰৱ অঞ্চল, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, মালয়েছিয়া, এই কিছু দ্বীপ ইয়াৰ দ্বাৰা সৃষ্টি হোৱাৰ কথা আমি পালো। গতিকে এই মূল বিষয়বস্তুৰ পৰা আজি আমি যিটো পৃথিৱীৰ বিভিন্ন সাগৰ মহাসাগৰ আৰু মহাদেশ সৃষ্টিৰ যিখিনি আমি তথ্য পালো, বিশেষকৈ মহাদেশীয় বিস্থাপন সূত্ৰৰ, তাৰ ওপৰত তোমালোকে এতিয়া নিশ্চয় সম্যকে জ্ঞান লাভ কৰিলা। ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকৰ মনলৈ নিশ্চয় কিছুমান প্ৰশ্ন আহিব। এই প্ৰশ্নসমূহ কেনেকুৱা হ'ব পাৰে আমি সেইটো বিশ্লেষণ কৰিব পাৰো, কাৰণ এতিয়া আমাৰ যি নতুন এডুকেশ্যন পলিচি NEP মতে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আমি বিষয়বস্তু লিখিব পাৰিব লাগিব। তাৰ কাৰণে গোটেই বিষয়বস্তুটো ভালকৈ জানিলেহে আমি ইয়াৰ ওপৰত এটা সঠিক উত্তৰ দিব পাৰিম। গতিকে আমি আজি যিখিনি পঢ়িলো তাৰ ওপৰতে কেইটামান আমি প্ৰশ্ন কৰিব পাৰো, যে পেনজিয়া আৰু পান্থালাছা মানে কি,
পেনজিয়া কি আছিলে আমি ক'লো যে গোটেই স্থলমণ্ডলটো একত্ৰিত হৈছিল এসময়ত সকলো সাগৰ মহাসাগৰ একেলগে সেইটোৱে হৈছিলে পেনজিয়া পান্থালাছা মানে কি আমি কৈছো যে এই স্থলমণ্ডলটোৰ চাৰিওফালে যিটো গোটেই জলমণ্ডলে আগুৰি আছিল সেইটোক আমাৰ পান্থালাছা বুলি কোৱা হৈছিলে লৰেছিয়া আৰু গণ্ডৱানালেণ্ডৰ মাজৰ পাৰ্থক্য আমি কৈছো যে পেনজিয়াটোতো সদায় স্থলমণ্ডল একত্ৰিত হৈ নাথাকিলে এসময়ত ভূত্বকৰ ফাটন প্ৰক্ৰিয়াৰ ফলতে হওক বা অন্যান্য ভৌগোলিক বিভিন্ন কাৰকৰ কাৰণতে হওক এই পেনজিয়াৰ সু মাজেৰে উত্তৰা দক্ষিণাকৈ দুভাগ হৈ গ'ল আৰু তাৰ মাজত এখন সাগৰ সৃষ্টি হ'ল এখন তেথি সাগৰ এই যে দুভাগ হ'ল এবাৰ উত্তৰ ফালে লৰেছিয়া হ'ল দক্ষিণ ফালে গণ্ডৱানালেণ্ড সৃষ্টি হৈছিলে আজিৰ পৰা কোন মহাদেশ গণ্ডৱানালেণ্ডৰ পৰা উৎপত্তি হৈছিলে কোন মহাদেশ ক'ৰ পৰা সৃষ্টি হৈছিলে এইখিনি কথা আমি ইয়াত আলোচনা কৰিলো গতিকে সকলোকে পুনৰ আমি স্বাগতম জনাই আজিৰ বিষয়বস্তু ইয়াতে সামৰিছো আৰু সকলোকে অনুৰোধ জনাইছো এই পেজখন ফলো কৰিব লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলুজন সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ওয়ান্স এগেইন